বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত। এই মহাভাগৱত বৈকুণ্ঠৰ বস্তু আৰু ইয়াক আশ্ৰয় কৰি যিহেতু মহাভাগৱতৰ প্ৰশংসা গুৰুজন বস্তুৱে কল্প তৰু সদৃশ প্ৰকাশিত কৰিছে, অৰ্থাৎ মহাভাগৱতক সময়ৰূপী বৃক্ষ বুলি প্ৰকাশ কৰিছে। কল্প মানে সময়, তৰু মানে লতা বা বৃক্ষ, যাৰ যিটো ভাৱনা। সেই বৃক্ষজোপাত এটাই ফল লাগে, সেই ফলটো হ'ল কৃষ্ণ নাম ফল। আৰু সেই নামৰূপী ফল আশ্ৰয় কৰি এটা সময়ত অভিশপ্ত পৰীক্ষিত নামৰ জীৱ আত্মা তৰি যাব পাৰিছিল। আৰু সেই জীৱ তোমৰা হবেও যদি সেই কৃষ্ণ নাম ফলটো শ্ৰদ্ধা সহকাৰে আশ্ৰয় কৰা, ধ্ৰুৱ সত্য তোমালোকেও এই সংসাৰৰ পৰা পৰিত্ৰাণ পাব পাৰিবা। কিয়নো 7 দিন শুনি সুখে তৰিল নিপতি, ঘূৰ কলি যুগে আত পৰে নাই গতি। যিহেতু পৰীক্ষিত যিজনা সাগৰা পৃথিৱীৰ ৰজা আছিল, যিজনে মাতৃগৰ্ভতে বিষ্ণুক দৰ্শন পাইছিল, সেইজনা পৰম বৈষ্ণৱে সমস্ত মোৰ ধন, মোৰ জন, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ৰাজ্য চিন্তা ত্যাগ কৰি এক দেও এক সেও একত বিনে নাইকেও কৃষ্ণৰ চৰণত সেৱাভাগী অৰ্পণ কৰি কৃষ্ণ নাম আশ্ৰয় কৰাৰ বাবে ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ তৰি যাব পাৰিলে। সেইকাৰণে তোমালোকো তৰি যাব পাৰিবা। সেই জীৱ কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাব পাৰিবা। সেই জীৱ তোমালোকেও সেই মহান ভাগৱত স্বৰূপ পৰীক্ষিতৰ পথ আশ্ৰয় কৰা কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাজত নিজকে অৱগাহন কৰোৱা। এই বুলি পদবন্ধৰ মংগলাচৰণত প্ৰকাশ কৰিলে। অৰ্থাৎ মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি মংগল বিচাৰা তেতিয়াহ'লে আচৰণটো তেনেধৰণে যোগ কৰি লোৱা, কায়ৰ লগত, বাক্যৰ লগত, মনৰ লগত, যেনেধৰণে শাস্ত্ৰই আমাক নিৰ্দেশ প্ৰদান কৰিছে। আৰু তেতিয়াই তোমৰা হবৰ মংগল নিশ্চিত। যি ধৰণে জ্বৰ হ'লে পেট বিষৰ টেবলেটটো খালে জ্বৰটো ভাল নহয়, ঠিক তেনেধৰণে সময়ৰূপী কৰ্ম সময়ৰ লগে লগে পৰিৱৰ্তনশীল। সময় যি ধৰণে পৰিৱৰ্তন আমি সমস্ত জনাৰে জ্ঞাত। 365 দিনত এটা বছৰ বুলি কোৱা হয়। আৰু সেই 365 দিনীয়া এক বছৰত মাহ থাকে 12টা। আৰু 12টা মাহত ঋতু থাকে 6টা। 6টা ঋতু যি ধৰণে সময়ৰ আহ্বানক সন্মান জনায়, সেই ঋতু অনুসৰি সময় পৰিৱৰ্তন হয়। একেজোপা গছতেই সময় সাপেক্ষে ফল ধৰে, একেজোপা গছতেই সময় সাপেক্ষে ফুল হয়, ফল ধৰে, আৰু সেই ফল কেঁচাৰ পৰা পকে। পকাৰ পাছত খোৱাখিনি খাই, নোখোৱাখিনি গছৰ পৰা সৰি পৰে। আৰু সেই ফলটোৰ গুটিটোৰ পৰা এদিন এটা নিৰ্দিষ্ট সময়ত আকৌ এজোপা গছৰ জন্ম হয়। এইটো প্ৰকৃতিৰ নিয়ম, সময় পৰিৱৰ্তনশীল। ঠিক তেনেকৈ গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে, কটু মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কুল ধৰ্ম পূৰ্বপুৰুষ আচাৰ। আমি যদি ভাবি থাকোঁ পূৰ্বপুৰুষৰ নীতি নিয়মবিলাকেই আমাৰ কৰ্ম ধৰ্ম, তেতিয়াহ'লে সেইটোৱে আমাৰ ভুল চিন্তা। সময় যিহেতু পৰিৱৰ্তন, সেইকাৰণে সময়ৰ লগত কৰ্মও পৰিৱৰ্তন, আৰু কৰ্মই যিহেতু ধৰ্ম, গতিকে ধৰ্মও পৰিৱৰ্তন হৈ গৈ থাকে। এইটোৱে হ'ল শাস্ত্ৰসন্মত দৰ্শন। এবাৰ
যেতিয়া ভগৱন্ত পুৰুষৰ ওচৰত দুৰ্যোধন আৰু অৰ্জুনে কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত সহায়ৰ বাবে আগবাঢ়ি গৈছিল, তেতিয়া কৃষ্ণ তত্ত্বই কৈছিল যে হে সখা অৰ্জুন, হে দুৰ্যোধন, তোমালোক দুইজনেই মোৰ আপোন। মই কাক সহায় কৰিম, কাক সহায় নকৰিম মই ভাবি পোৱা নাই, কিন্তু মই তোমালোকক এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে কুৰুক্ষেত্ৰ যুদ্ধত মই দুভাগ হ'ব লাগিব। এক হ'ল এক পক্ষত মোৰ 7 অক্ষৌহিণী নাৰায়ণী সেনা থাকিব, যি মোৰ সমান ৰূপে গুণে বল শক্তিৰে সমান পৰ্যায়ৰ, আৰু অন্য হাতেদি অকলশৰীয়াকে মই থিয় হৈ থাকিম, কিন্তু মই যুদ্ধ নকৰোঁ, হাতত অস্ত্ৰ তুলি নলওঁ। এতিয়া দুৰ্যোধন তুমি কোৱা তোমাক কাক লাগিব? অৰ্জুনক সুধিলে কোৱা তোমাক কাক লাগিব? তেতিয়া দুৰ্যোধনে অৰ্জুনতকৈ যিহেতু জ্যেষ্ঠ ডাঙৰ, আৰু যিহেতু কৃষ্ণতকৈ অৰ্জুনতকৈ গৈ আগতীয়াকৈ কৃষ্ণৰ ওচৰত উপস্থিত হৈছিল, সেইকাৰণে দুৰ্যোধনে প্ৰথম ক'লে কোৱাৰ অধিকাৰটো মোক দিব লাগে। আৰু তেতিয়া দুৰ্যোধনে ক'লে যে তুমি যিহেতু নিৰস্ত্ৰ, যুদ্ধ নকৰা, গতিকে মোক যুদ্ধ নকৰা মানুহৰ কি প্ৰয়োজন? মোক যুদ্ধ কৰা মানুহৰহে দৰকাৰ, কাৰণ মই যুদ্ধত জিকিব বিচাৰোঁ, হাৰিব নিবিচাৰোঁ। সেইকাৰণে দুৰ্যোধনে কৃষ্ণৰ 7 অক্ষৌহিণী নাৰায়ণী সেনা লগত লৈ গুচি আহিল। আৰু অন্য হাতেদি অৰ্জুনে যিহেতু বল শক্তিৰে শক্তিমন্ত হৈয়ে আছে, তেওঁৰ ৰথ পৰিচালনা কৰিবলৈ এজন সাৰথীৰ প্ৰয়োজন, আৰু সেইকাৰণে কৃষ্ণক সাৰথী হিচাপে নিৰ্বাচন কৰিলে। আৰু যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হ'ল, ভীষ্মই সুযোগ বুজি, আমাৰ সমস্ত জনাৰে জ্ঞাত যে অস্ত্ৰ নধৰোঁ বুলি কৃষ্ণই প্ৰতিজ্ঞা কৰিছিল, আৰু ভীষ্ময়ো প্ৰতিজ্ঞা কৰিছিল যে কৃষ্ণক অস্ত্ৰ ধৰাইহে এৰিম। আৰু এদিন সুযোগ বুজি ভীষ্মই এপাত হৰ নিক্ষেপ কৰি অৰ্জুনৰ কপিধ্বজ নামৰ ৰথখনক ঘোঁৰা সহিতে পৃথিৱীত হালি ধৰিলে, আৰু উপায় নাপাই কৃষ্ণই ৰথৰ পৰা নামি ভীষ্মক বধ কৰিবৰ বাবে উদ্যত হৈছে। আৰু তেতিয়াই ভীষ্মই বুজি পালে যে কৃষ্ণ সৰ্বশক্তিমান ঈশ তত্ত্ব, সৃষ্টি স্থিতি প্ৰলয়ৰ নিয়ন্ত্ৰণকৰ্তা গৰাকী এওঁ নিজৰ প্ৰতিজ্ঞা ভংগ কৰি ভকত বৎসল শৰীৰূপে ভকতৰ প্ৰতিজ্ঞাৰ বাবে প্ৰতিজ্ঞা ৰক্ষা কৰাৰ নিমিত্তে নিজৰ প্ৰতিজ্ঞাও ভংগ কৰি দিছে। এওঁৱেই হ'ল জগতৰ ঈশ তত্ত্ব কৃষ্ণদেৱ। আৰু তেতিয়া ভগৱন্ত পুৰুষে ভীষ্মৰ লগত যি কথোপকথন হৈছিল, সেই কথোপকথনত ভীষ্মদেৱে কৈছিল যে হে প্ৰভু, তুমি মোক মাৰিব পাৰিবা, কাৰণ তুমি জগতৰ ঈশ্বৰ, গতিকে তোমাৰ আগত আমি ক্ষুদ্ৰ পতংগ, কিন্তু মৃত্যুৰ প্ৰাক মুহূৰ্তত মই জানিব বিচাৰোঁ যে মোৰ ক'ত ভুল হ'ল। মইতো কোনোদিন অধৰ্ম কৰা নাই, মই সদায় ধৰ্মই কৰি আহিছোঁ। তেতিয়া কৃষ্ণদেৱে কৈছে যে জানিব যদি বিচাৰা তেতিয়া আমি কওঁ শুনা। প্ৰথম তোমাৰ এক পাপ হৈছে, যাৰ বাবে তুমি এক শাস্তি ল'বলৈ উদ্যত হৈ থাকা, সাজু হৈ থাকা। তুমি আজিৰ পৰা 100 বছৰ আগত, এই জন্মৰ 100 বছৰ আগৰ জন্মত তুমি এটা সাপ, মৃত সৰ্প, তুমি ৰাস্তাৰ পৰা এডাল মাৰিৰে আঁতৰাই দিওঁতে, সৰ্পটোক নামাৰি তুমি আঁতৰাই দিওঁতে, সেই সৰ্পটো গৈ, অৰ্থাৎ মাৰি এডাল এনেধৰণে দলিয়াই দিওঁতে, ৰাস্তাৰ পৰা আঁতৰাই দিওঁতে, সেই সৰ্পটো গৈ দুৰ্ভাগ্যবশত এজোপা কাঁইটীয়া গছত গৈ পৰিছিল। আৰু সেই কাঁইটীয়া গছত গৈ পৰাৰ কাৰণে কাঁইতে বিন্ধি সেই সৰ্পটোৰ মৃত্যু হৈছিল। যি ধৰণে সৰ্পটো কাঁইটীয়া গছত কাঁইটৰ
বিন্ধনত মৃত্যু হ'ল গতিকে তুমিও তেনেধৰণে এদিন সৰহজ্জাত শৰীৰটো সৰবৃদ্ধ হৈ মৃত্যু সাৱটি ল'ব লাগিব এইটো হ'ল পাপৰ দৰ্শন অৰ্থাৎ 100 বছৰেই হওক কোটি জন্মই হওক লাখ জন্মই হওক কোনো কথা নাই কৰ্মৰ ফল যিহেতু পাপ আৰু পুণ্য সেইকাৰণে এইটো আমি ভোগ কৰিব লাগিবই এইটো ধ্ৰুৱ সত্য দ্বিতীয়তে প্ৰকাশ কৰিলে তুমি যে কলা অধৰ্ম কোনোদিন কৰা নাই এইটোৱে হ'ল তোমাৰ অধৰ্ম তুমি যে সদায় ধৰ্ম কৰিছো বুলি এটা বিশ্বাসৰ মাজত আছিলা এইটোৱে হ'ল তোমাৰ অধৰ্ম বোলে কেনেকৈ কাৰণ তুমি সদায় নিজৰ স্বাৰ্থৰ বাবেহে ব্যৱহাৰ কৰিছিলা তোমাৰ শক্তি অৰ্থাৎ যেতিয়া হস্তিনাপুৰৰ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিল তেতিয়া একেবাৰে বৈবিধ্য আছিলা তুমি কাৰণ তুমি পিতামহ তোমাতকৈ বৈবিধ্য আৰু কোনো নাই তুমি পিতামহ হৈ জ্যেষ্ঠ হৈ শ্ৰেষ্ঠ হৈ বল বীৰ্যৰে শক্তিমন্ত হোৱাৰ পাছতো তুমি বাধা দিবলৈ এবাৰো চিন্তা নকৰি তুমি মাত্ৰ কুৰুক্ষেত্ৰ সেই ৰাজ্যখনত হস্তিনাপুৰত কেৱল সিংহাসন কোনোবাই আক্ৰমণ কৰিলে তুমি সিংহাসনৰ প্ৰতিহে দায়বদ্ধ হৈ থকা দৰ্শনটো প্ৰকাশ কৰি থাকিলা যে সিংহাসনৰ ওপৰতো আক্ৰমণ হোৱা নাই গতিকে মই সিংহাসনৰ প্ৰতিহে দায়বদ্ধ গতিকে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছে তাত মোৰ কি ভূমিকা আছে মই কি দায়িত্ব পালন কৰিব লাগে এনেকৈ তুমি অৱহেলা কৰিলা প্ৰকৃততে তুমি অধৰ্ম নাই কৰা কিন্তু সেইটোৱে তোমাৰ অধৰ্ম তাৰমানে তুমি বাধা দিব অন্যায় চকুৰে দেখি থকাৰ পাছতো তুমি অন্যায়ৰ প্ৰতিবাদ নকৰিলা নিজৰ প্ৰতিজ্ঞাত তুমি অলৰ অচৰ হৈ থাকিলা যাক কোৱা হয় ভীষ্ম প্ৰতিজ্ঞা যিহেতু সময়ও নিজক সলনি কৰে আমি ইতিমধ্যে কৈ অহা হৈছে 365 দিনত 12 মাহ আৰু 6টা ঋতু থাকে ঋতু অনুসৰি প্ৰকৃতিও পৰিৱৰ্তন হয় কিন্তু তুমি পৰিৱৰ্তন নহলা সেইটোৱে হ'ল তোমাৰ অধৰ্ম আমিও যদি তেনেকৈ ভাবি থাকো ককা দেউতাই এনেকুৱা কৰ্ম এটা কৰিছিল গতিকে পুত্ৰ হিচাপে ময়ো কৰিব লাগিব দেউতাৰ সময়ত হেতু শুদ্ধ আছিল কিন্তু সেই শুদ্ধ সময় সেই পৰিবেশ এতিয়া কিন্তু নাই যি ধৰণে দেউতা ককা থাকোতে মজিয়াত পীৰা পাৰি ভাত খাইছিল এতিয়া পীৰা পাৰি ভাত খোৱাৰ সময় নাই ডাইনিং টেবুল হ'ল এইটো যি ধৰণে সময়ৰ লগে লগে পৰিৱৰ্তনশীল মহৰ হাল গৰু হাল বাই খেতি কৰাৰ দিন এতিয়া নাই ট্ৰেক্টৰ আহিল দাৱনি লগাই ধান দোৱাৰ সময় নাই মেচিন আহিল সময় পৰিৱৰ্তনশীল আমি সকলোৱে এইখিনি মানি লওঁ ঠিক তেনেকৈ ধৰ্ম বুলি ভাবি থকা কৰ্মটো আমি যে খামুচ মাৰি ধৰি থাকোঁ কেৱল ভাগৱত কীৰ্তন দশম ঘোষাৰ মাধ্যমেৰে ঈশ্বৰ চিন্তাতহে এইটো পৰিৱৰ্তনৰ এক দৰ্শন ঋষিমুনিসকলে সেই সময়ত যাগ যজ্ঞ পূজা পাতল কৰিছিল কিন্তু এতিয়া গুৰুজন বস্তুৱে আমাক সেইখিনি কৰিব পৰাৰ ধৈৰ্য শক্তি আমাৰ নাই চাব আপোনাৰভাৱে কৰোণাৰ আগলৈকে প্ৰত্যেকজন মানুহে কৰ্ম কৰাৰ শক্তি আছিল কিন্তু কৰোণা বেজীটো লোৱাৰ পাছৰ পৰা মানুহখিনি প্ৰায় এলেহুৱা হৈ হৈ গৈ আছে কৰ্ম কৰাৰ যিটো শক্তি উদ্যম সেইটো কিন্তু প্ৰায় নাইকিয়া হৈ গৈ আছে কিবা এটা কৰ্ম কৰিলে অলপতে ভাগৰ লাগে খোজ কাঢ়িলেও ভাগৰ লগা হ'ল আজিকালি গতিকে এইটো সময়ৰ আহ্বান গতিকে সময়ৰ লগে লগে কৰ্মও পৰিৱৰ্তনশীল যদি আমি সেই কৰ্মক ধৰ্ম হিচাপে শুদ্ধ অশুদ্ধ সত্য অসত্য বাছ বিচাৰ নকৰি আমি তাকেই যদি কৌটিকলীয়া নীতি নিয়মকে আশ্ৰয় কৰি চলি থাকোঁ সেইটো আমাৰ অধৰ্মই হ'ব শাস্ত্ৰসন্মতে আমি বিচাৰ আৰু বিশ্লেষণ কৰিলে আৰু আমাৰ শাস্ত্ৰই এটা দৰ্শন দিলে সত্য যুগতো নাম আছিল ত্ৰেতা যুগতো নাম আছিল দাপৰ যুগতো নাম আছিল কলি যুগতো নামেই আছে মাত্ৰ আশ্ৰয় কৰা দৰ্শনখিনি অলপ বেলেগ আছিল সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰত পূজা কলিত নাম কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা দুজা মানে দ্বিতীয়টো কলি যুগত কৃষ্ণ নাম আশ্ৰয় কৰাৰ বাহিৰে দ্বিতীয়টো নাই তাৰ অৰ্থ হ'ল সত্য ত্ৰেতা দাপৰত দ্বিতীয় নিয়মটো আছিল মাত্ৰ কলি যুগত নাই
কলিযুগত নাই, কিন্তু সত্যত এটা দাপৰত তাৰ বিপৰীতে আছিল। আছিল মানে সত্যযুগে ধ্যান কৰাৰ পাছত কৃষ্ণদেৱৰ 12 ভাগ নাম আশ্ৰয় কৰিলেহে যজ্ঞটো সফল হয়, নহ'লে যজ্ঞও সফল নহয়। তেনেধৰণে ত্ৰেতা যুগত সত্যযুগে ধ্যান কৰ্মৰ সফলতা হয়। ত্ৰেতা যুগে যজ্ঞ কৰাৰ পিছত ভগৱন্তৰ অষ্ট নাম আশ্ৰয় কৰিব লাগিব, তেতিয়াহে যজ্ঞৰ সফলতা হয়, ধ্যানৰ সফলতা হয়। দাপৰ যুগত পূজাৰ পাছত কৃষ্ণৰ নাম আশ্ৰয় কৰিলেহে পূজা কৰ্ময়ো সফলতা লাভ কৰে। কিন্তু কলিযুগত যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা একো নকৰাকৈ কেৱল কৃষ্ণ নাম আশ্ৰয় কৰিয়ে জীৱ তৰি যাব পাৰে। আৰু সেই দৰ্শনটোকে প্ৰকাশ কৰিলে আতি পাত কিউ তৰে যাহাৰ স্মৰণে। তুমি পাপী হ'লেও তৰি যাব পাৰিবা। প্ৰমাণ আমি যদি চিন্তা কৰোঁ বাস্তৱ সন্মত পৃথিৱীখনত এজন 80 বছৰীয়া দেউতাই, আমি সকলোৱে জানো বয়স অনুপাতে চকুৰ দৃষ্টিশক্তিবিলাক কমি যায়। 80 বছৰীয়া দেউতাই আজিৰ এই সৰু আখৰখিনি পঢ়িব নোৱাৰে। প্ৰমাণ দেউতা কাষতে আছে, খালী চকুৰে নমনে কাৰণে চশমাযোৰ ল'ব লগা হৈছে। হয়তো আমিও এদিন ল'বগৈ লাগিব, সেইটো প্ৰকৃতিৰ নিয়ম। দেউতাই চশমাযোৰ লৈ যেতিয়া আখৰকেইটা ধৰিব পাৰিছে, মনিব পাৰিছে, চশমাযোৰ খুলি দিলে হয়তো আখৰকেইটা মনিব নোৱাৰিবও পাৰে। এইটো আমি সকলোৱে দেখি আছোঁ, দেউতাকে যদি প্ৰমাণ হিচাপে চাওঁ। এনেকৈ এজন ব্যক্তিয়ে যেতিয়া বেমাৰ দেখুৱাবলৈ ডাক্তৰৰ ওচৰলৈ যাব, ডাক্তৰে প্ৰেছক্ৰিপশ্যনখনত ঔষধৰ নামকেইটা লিখি দিয়া নামকেইটা বুজায়ো দিয়ে, এইটো এনেকৈ খাব, এইটো এনেকৈ খাব। কিন্তু টেবলেটটো নোপোৱালৈকে দেউতাই সেইটো বুজি নাপায় ভাল ধৰণে। যেতিয়া ফাৰ্মেচিজনৰ ওচৰলৈ গ'লোঁ, ফাৰ্মেচিজনে প্ৰেছক্ৰিপশ্যন চাই ঔষধখিনি সুন্দৰভাৱে দিয়াৰ পাছত দেউতাক ক'লে, দেউতা খাবগৈ পাৰিবনে, মনত ৰ'বনে? বোলে পায়, শব্দবিলাক আজিকালি চকুৰে ভালকৈ নমনো, তুমি ভালকৈ বুজাই দিয়া। বোলে দেউতাৰ ৰংটো ধৰিব পাৰিব নাই? বোলে ৰংটো মনিব পাৰিম। তেতিয়া ফাৰ্মেচি মানুহজনে ক'লে, বোলে দেউতা এই টেবলেটৰ বাকলিখন ৰঙা নে নীলা? বোলে এইখন ৰঙা বোপায়। তেতিয়াহ'লে ৰঙা ৰঙৰ বাকলিৰ টেবলেটটো আপুনি ভাত খোৱাৰ পাছত দিনত এবাৰ খাব, ৰাতি এবাৰ খাব। আৰু এইখন বোলে নীলা ৰঙৰ বাকলি বোপায়, এই নীলা ৰঙৰ বাকলিত থকা টেবলেটটো বাঢ়ি পেটতে এটা খাব, 3 দিনমান খাবলৈ দিছে ছাৰে। সেইমতে ঔষধ খাই দিলে, বাকলিখনৰ ৰংটো চাই এতিয়া বেমাৰটো ভাল হ'বনে? তেওঁতো পঢ়িব নাজানে, বাকলিৰ ৰংটো চাইহে টেবলেট খালে, বেমাৰটো ভাল হ'ব নে নহয়? সকলোৰে জ্ঞাত যে ঔষধৰ কাম হ'ল বেমাৰ নিৰাময় কৰা, গতিকে বেমাৰ নিশ্চিত ৰূপত ভাল হ'ব। তেওঁ টেবলেটটোৰ নামটো পঢ়িব জানি খায়, নজনাকৈ খায়, সেইটো তেওঁৰ নিজৰ বিষয়বস্তু। ঔষধ খালে ঔষধৰ কাম হ'ল বেমাৰটো নাশ কৰা। ঠিক তেনেকৈ BA-MA পাছ কৰা এজন ব্যক্তিয়ে পঢ়িবতো সুন্দৰকৈ জানে, লিখা আছে স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ, ধোঁৱা খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। তাৰ পাছত সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। পঢ়িবতো সুন্দৰকৈ জানে, চকুৰে মনে, কিন্তু পঢ়িব জানিল বুলি সেই বিষটো খাই থাকিলে বিহে মানুহজনক মৃত্যুৰ মুখলৈ ঠেলি দিবনে নিদিয়ে? নিশ্চিত ৰূপত দিব। তুমি পঢ়িব জানি বিষ খোৱা, নজনাকৈ বিষ খোৱা কোনো কথা নাই। তুমি খালে বিহে তোমাৰ প্ৰাণ নাশ কৰিবই। সেইটোৱে নিয়ম বাস্তৱসন্মত। যিধৰণে ঔষধক জানি খোৱা নাজানি খোৱা বেমাৰ ভাল হ'ব, বিহক জানি খোৱা নাজানি খোৱা তুমি মৃত্যুৰ পথত ভৰি দিবা। ঠিক তেনেধৰণে কৃষ্ণ নাম আশ্ৰয় কৰা, জানিয়ে কৰা নজনাকৈ কৰা, নামে নামৰ কাম কৰিবই। নামৰ কাম হ'ল আশ্ৰয় কৰা, নামীজনৰ পাপ খণ্ডন কৰা। তুমি জানি লোৱা নাজানি লোৱা, নামে নামৰ কাম কৰিবই। আৰু সেইকাৰণে গুৰুজনে আমাক সেই দৰ্শনটো দিছে যে সত্য যুগে ধ্যান কৰ্মৰ পাছত যিটো নাম আছিল, ত্ৰেতা যুগত যজ্ঞৰ অন্তত যিটো নাম আছিল, দাপৰ যুগত পূজাৰ অন্তত যি নাম আছিল, সেই দুটা নিয়ম নকৰাকৈ তুমি কলিযুগত নাম আশ্ৰয় কৰা, এই সংসাৰৰ পৰা ঈশ্বৰৰ কৃপাধন্য হৈ তৰিব পাৰিবা। তাত লাগে মাত্ৰ কেইটামান নিয়ম। সেইটো হ'ল সুদৃঢ় বিশ্বাস যদি আশ্ৰয় কৰা, যেনে ধৰক দৰ্শন আৰু সুদৰ্শন।
দৰ্শনৰ অৰ্থটো হ'ল দেখা পোৱা আমি চকুৰে বিভিন্ন বস্তু দেখি আছোঁ চকু স্বৰ্গলৈ যায় চকু নৰকলৈ যায় কিন্তু তাৰ ভিতৰত শাস্ত্ৰই কৈছে সুদৰ্শন সু মানে ভাল তোমাৰ দৃষ্টিটো যদি ভাল হয় তেতিয়াহ'লে তোমাৰ চিন্তাটো ভাল হ'ব তোমাৰ চকুযোৰ যদি বেয়াত পৰে তেতিয়াহ'লে তোমাৰ চিন্তাটো বেয়া হ'ব সেইকাৰণে হু দৃঢ় বিশ্বাসেৰে আশ্ৰয় কৰা বিশ্বাসটো আছে কৃষ্ণ নামে তৰিব কিন্তু তাক তৰিব বুলি বিশ্বাসটো থকাৰ পিছত আমি নাম আশ্ৰয় কৰোঁ এবছৰ মূৰত দেউতা মৰিল কাৰণেহে দেউতা যদি নমৰিলহেঁতেন নাম আমি নললোহেঁতেন সৰস্বতী পূজা ভাগ আহিল কাৰণেহে নাম ললোঁ যদি সৰস্বতী পূজা নহ'লহেঁতেন তেতিয়া কৃষ্ণ বুলি নকলোহেঁতেন এইটো হ'ল স্বাৰ্থ মানে বিশ্বাস এটা আছে নামে তৰিব তাকে দৃঢ় বিশ্বাস কৰিবলৈ কৈছে অকণমান ওপৰলৈ সৰস্বতী পূজা আহক নাহক মই কৃষ্ণ বুলি কৈহে কিবা এটা কৰিম আৰু তাকে সুদৃঢ় বিশ্বাসলৈ লৈ যাবলৈ কৈছে বিশ্বাস প্ৰত্যেকৰে আছে কাৰোবাৰ দৃঢ় বিশ্বাস আছে আৰু কাৰোবাৰ সেইটো সুদৃঢ় বিশ্বাসলৈ আমি ৰূপান্তৰিত কৰিব পাৰিছোঁ কিন্তু ৯৫% অৱস্থান কৰি থাকোঁ সেইটো হ'ল অন্ধবিশ্বাস এতিয়া অন্ধবিশ্বাস এৰিবলৈ কৈছে পাৰিলে বিশ্বাসলৈ যোৱা যদি তাতোতকৈ শক্তি থাকে তেতিয়াহ'লে যোৱা তাতোতকৈ যদি অকণমান ধৈৰ্য গোটাব পাৰিছা তেতিয়াহ'লে সুদৃঢ় বিশ্বাসে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰা প্ৰমাণ হিচাপে কংস প্ৰমাণ হিচাপে হিৰণ্যকশিপুৰ প্ৰমাণ হিচাপে অজামিল প্ৰমাণ হিচাপে শিশুপাল আদি আদি আপোনাৰ আমাৰ দৃষ্টিত যদিও অত্যাচাৰী সমস্ত জনাই কিন্তু কৃষ্ণ নাম আশ্ৰয় কৰিছিল আকাশবাণী শুনিলে কংসই যাক বিয়া পাতি দিছ আনন্দ মনেৰে আছ সেই বিয়া পাতি দিয়া তোৰ মৰমৰ ভগ্নীৰ ৮ নম্বৰ পুত্ৰটোৱে তোক প্ৰাণ ল'ব মাৰিব আকাশবাণী শুনিল কংসৰ সুদৃঢ় বিশ্বাস হ'ল যে মই মৰিম খাটাং কাৰ হাতত মৰিম কৃষ্ণৰ হাতত মৰিম মৰিমটো খাটাং আছিল কিন্তু বুজি পাই গ'ল কৃষ্ণৰ হাততহে মৰিম আৰু সেইদিনাৰ পৰা কংসই বেলেগৰ কথা ভাবিবলৈ বাদ দিলে আৰু সেইদিনাৰ পৰা এটা চিন্তাই মনত খুলি খুলি খাবলৈ ধৰিলে সেইটো হ'ল কোন কৃষ্ণ আকাশবাণীয়ে মোক সোঁৱৰাই দিলে কৃষ্ণ বুলি কিন্তু কোন কৃষ্ণ এতিয়া মইতো কৃষ্ণক দেখা নাই যদিও এটা অৱয়ব এটা ভাৱনা মনৰ মাজত গঢ় ল'ল আৰু সেই গঢ় লোৱা অৱস্থাটোৰ দ্বাৰা খাবলৈ যাওঁতেও যেতিয়া আইগৰাকীয়ে মানে পত্নীগৰাকীয়ে খাবলৈ মাতে তেতিয়া কংসই খাবলৈ গৈ যিখন আসনত বহিবলৈ দিয়ে সেই আসনখনত বহিবলৈ লোৱাৰ আগতে কংসই দেখা পায় কৃষ্ণই আগতীয়াকৈ বহি আছে তেওঁতকৈ আগতীয়াকৈ কৃষ্ণই তেওঁলৈ আগবঢ়াই দিয়া পাত্ৰভাগৰ পৰা অন্ন খাই আছে যেতিয়া আইগৰাকীয়ে বিচনা পাৰি দিয়ে কংসক শুবলৈ দিয়ে তেতিয়া কংসই গৈ দেখে তেওঁ শুবলৈ লোৱা বিচনাখনত কৃষ্ণ আগতীয়াকৈ শুই আছে যেতিয়া সিংহাসনত বহিবলৈ যায় তেতিয়া কংসই দেখা পায় তেওঁতকৈ আগতীয়াকৈ গৈ কৃষ্ণ সিংহাসনত বহি আছে এইটো হ'ল সুদৃঢ় বিশ্বাস খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্য বচনে খোজে কাটলে কেৱল কৃষ্ণ 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 মাত্ৰ কৃষ্ণ এই দৰ্শনটো এই ভাৱনাটো যেতিয়া আমাৰ হ'বগৈ গুৰুজনাই কৈছে সেইটো হ'ল সুদৃঢ় বিশ্বাস আৰু সেইকাৰণে অত্যাচাৰী হৈও দুৰাচাৰী হৈও কংসই কৃষ্ণৰ হাতত মৃত্যুবৰণ কৰি হাৰূপ্য মুকুতি লাভ কৰিছিল হাৰূপ্য মুকুতি লাভ কৰিব পাৰিছিল পৰম পদ পাইছিল তো এইখিনি দৰ্শন ভাগৱতে আমাক দিছে যে 7 দিন শুনি সুখে তৰিল নৃপতি ঘূৰ কলি যুগে আতপৰে নাহি গতি কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ দৰ্শন হ'ল কৃষ্ণস্তু ভগৱান নাম ব্ৰহ্ম আৰু এইখিনি কথা এটা কাহিনীৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ গুৰুজনা আগবাঢ়িছে এদিন সৌভাগ্যক্ৰমে দ্বাৰকাত গৈ দেৱঋষি নাৰদ উপস্থিত হৈছিল আৰু দ্বাৰকাত গৈ উপস্থিত হওঁতে নাৰদ আৰু বাসুদেৱ অৰ্থাৎ কৃষ্ণৰ মাজত কথোপকথন হ'ল কৃষ্ণৰ লগত হোৱা কথোপকথনৰ অন্তত কৃষ্ণদেৱে দেৱঋষি নাৰদক ক'লে সেই দেৱঋষি মোক তুমি অকণমান কৃপা কৰিব লাগে বোলে কি মথুৰাত থকা মোৰ পিতৃ বসুদেৱ আৰু দৈৱকীৰ খবৰ বাতৰি মই বহুত দিন পোৱা নাই তুমি আমাক
খবৰ বাতৰিটো আনি দিবা নেকি এই বুলি দেৱৰ্ষি নাৰদক ভগৱন্ত কৃষ্ণই সেৱা নিবেদন কৰিলে আৰু তাকে পদবন্ধে প্ৰকাশ কৰিছে ও বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নেৰন্ত দ্বাৰকাৰীষি কৃষ্ণক গৌৰৱে ভৈলা অৱতাৰ মুখ লভিলামু সাক্ষাৎ তথাপি উৎসুক মিলে কৃষ্ণৰ সেৱাত বাৰে বাৰে দেৱৰ্ষি কৃষ্ণই পঠাই দিছে মথুৰালে দেৱৰ্ষি নাৰদে কৃষ্ণক এৰি আহিবলৈ মন কৰা নাই তথাপিতো কৃষ্ণৰ আজ্ঞা শিৰোগত কৰি এদিন দেৱৰ্ষি নাৰদ গৈ মথুৰাত সন্ত বসুদেৱৰ সন্মুখত উপস্থিত হ'ল তাৰ প্ৰাক মুহূৰ্তত ভাগৱতৰ পদে আমাক কৃষ্ণ নাম আশ্ৰয় কৰিব লাগে কোনে কোনে কেনেকৈ ইয়াৰ আংশিক পদবন্ধে প্ৰকাশ কৰিছে যে যিজন কৃষ্ণক দৰ্শন পোৱা মাত্ৰকে জীৱৰ জীৱন্ততে মুকুতি হয় সেইজন কৃষ্ণৰ নাম আশ্ৰয় কৰিবলৈ যিসকল মনুষ্যই ইচ্ছা নকৰে তেওঁলোকতকৈ দুৰ্ভগীয়া দ্বিতীয়জন এই সংসাৰত নাই যাক দৰ্শন পালে জীৱৰ মুকুতি লাভ হয় জীয়াই থাকোঁতে মুক্তি হয় তেওঁৰ নাম আশ্ৰয় কৰিলেও যে মুক্তি হ'ব এইটো জানি বুজিও যিসকলে নামো আশ্ৰয় কৰিবলৈ ইচ্ছা নকৰে তেওঁলোকতকৈ দুৰ্ভগীয়া দ্বিতীয়জন নাই এতিয়া সেই নাম আশ্ৰয় কৰিব কোনে কোনে অধিকাৰটো কাৰ কাৰ আছে আমাৰতো স্বাভাৱিক সংসাৰখনত প্ৰায় চলি থাকে যে চাৰিটা ভাগত আমি জৰায়ুজৰূপী জীৱ মনুষ্যৰ ভাগ হৈছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই চাৰিও জাতিৰ ভিতৰত খোৱা কামোৰা লাগি থাকে আমি মহন্ত গতিকে কৃষ্ণ নাম আশ্ৰয় কৰাৰ আমাৰহে অধিকাৰ আছে তোমালোক বৈশ্য তোমালোক শূদ্ৰ তোমালোকে ভাগৱত পঢ়িব নোৱাৰিবা তোমালোকে নাম প্ৰসংগ ল'ব নোৱাৰিবা কৰিব নোৱাৰিবা এনেকুৱা সমাজত কিছু কিছু নীতি নিয়ম চলি থাকে কিন্তু ভাগৱতে আমাক কি কৈছে হেৰাম মুকুতি সুখটো কৰি ভকতি শিৱৰ নভজে কৃষ্ণ কলোক কিনো কৰ্ম জৰ মুকুতি সুখতকৈ ভক্তি শ্ৰেষ্ঠ চোৱাচোন মানুহবিলাকে সেইজন কৃষ্ণৰ নাম আশ্ৰয় নকৰাকৈ কৰ্মবন্ধনত বান্ধ খাই কেনেকৈ অধোগতিৰ পথটোকে আশ্ৰয় কৰি আছে বাক্য কৰ্ণ মন মুখ আছো ইমানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মাহৰে নৰতনু পায়াতে যে কমন পামৰে যথা যাই তথাত মৃত্যুৰ নেৰাই খাত তথাপি নভজি মৰৈ কৰি আত্মঘাত য'তেই নাথাকো যেনেকৈ নাথাকো মৃত্যু ধ্ৰুৱ সত্য 5 মহলীয়া বিল্ডিং এটাৰ ওপৰত থাকো AC ৰুমত থাকো AC গাড়ী এখনৰ ভিতৰত থাকো পথাৰত হাল বাই থাকো চাইকেল চলাই কৰবালৈ গৈ থাকো দোকান এখনৰ ভিতৰত থাকো ভকতৰ সমাজত বহি থাকো পূজাৰ মণ্ডপত থাকো যতে নাথাকো মৃত্যু ধ্ৰুৱ সত্য ক'ত কেনেকৈ কেতিয়া আমাৰ মৃত্যু হ'ব আমি কোনো নাজানো শাস্ত্ৰ উপদেশ দিছে
তুমি য'তেই নাথাকা যথা যায় তথাত মৃত্যুৰ নেৰাই হাত মৃত্যুৰ পৰা কোনো কালে হাত হাৰিব নোৱাৰিবা তথাপি নভজি মৰৈ কৰি আত্মঘাত আত্মঘাতী হ'বলৈ চেষ্টা নকৰিবা কেনেকৈ আত্মঘাতী হয় আমাৰ স্বাভাৱিক চিন্তা যে বিষ পান কৰি মৃত্যু হোৱাটো আত্মঘাতী মানে সুইচাইড বুলি কয় ৰছী এডাল লৈ উলমি দিয়াটো আত্মঘাতী সুইচাইড কিন্তু শাস্ত্ৰই কৈছে সেইটো সুইচাইড নহয় সুইচাইড হ'ল কৃষ্ণ নাম আশ্ৰয় নকৰাকৈ সংসাৰত ঘূৰি ফুৰাটো হ'ল আত্মঘাতী এতিয়া আমি আত্মঘাতী পথটো আশ্ৰয় কৰিছোঁ নে শাস্ত্ৰসন্মতে উত্তম পথটো আশ্ৰয় কৰিছোঁ আৰু আজিৰ দিনটোত ভাগৱতে আমাক সিদ্ধান্ত দিছে হেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ মেঘাচন্ন নহয় দুৰ্দিন সেইটো দিন বেয়া দিন নহয় যিটো দিন আমি বেয়া বুলি সকলোৱে ভাবোঁ কোনটো শিল বৰষুণ ধুমুহা গাজনি ঢেৰেকনি এই দিনটোলৈ আমাৰ স্বাভাৱিকতে ভয় লাগে কিন্তু শাস্ত্ৰই কৈছে হেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ মেঘাচন্ন নহয় দুৰ্দিন দুৰ্দিন মানে বেয়া দিন গাজি গুমৰি মুখলধাৰে বৰষুণ শিল ধুমুহা বতাহ এই দিনটো শাস্ত্ৰই বেয়া দিন নহয় বুলি কৈছে কোনটো দিন বেয়া হৰি কথা অমৃতক সম্যক আলাপ ৰখে যিটো দিন হুৱয়বিহীন কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ ভকতৰ সংগ নাপালোঁ সেইটো দিনেই জীৱনৰ আটাইতকৈ বেয়া দিন এতিয়া আজিৰ দিনটো ভাল নে বেয়া পিছে দুখন কাণ আছে যাৰ যাৰ এটা মন আছে ভাবিব পৰা যাৰ যাৰ এখন মুখ আছে বাক্য উচ্চাৰণ কৰিবৰ বাবে আমাৰতো প্ৰত্যেকৰে আছে এইবিলাক মুখ এখন আছে কাণ দুখন আছে চকু আছে যদি এইবিলাক আমাৰ আছে তেতিয়াহ'লে এইবিলাক যিজনে আমাক দিলে সেই পৰমাত্মা ইক্ষতত্বক প্ৰত্যেক দিনাই অন্তত এবাৰ হ'লেও তুমি চিন্তা কৰা হয় সন্ধিয়া কৰা নহয় ৰাতিপুৱা কৰা তুমি সময় অনুসৰি নিজে সময়টো নিৰ্বাচন কৰি ল'বা কাৰণ প্ৰত্যেকৰে কৰ্মব্যস্ততা বেলেগ বেলেগ কোনোবাই ৰাতিপুৱা সময় নাপায় সন্ধিয়া কৰে কোনোবাই সন্ধিয়া হয়তো অফিচৰ পৰা আহোঁতে দেৰি হয় সেইকাৰণে পুৱাতে অফিচলৈ যাওঁতে কৰে যিকোনো প্ৰকাৰে সেইজন ঈশ্বৰক চিন্তা কৰিবলৈ চেষ্টা কৰা আজিৰ দৰে হাজাৰ হাজাৰ পইচা খৰচ কৰি হাজাৰজন ভকতক নিমন্ত্ৰণ কৰি এনেকুৱা নিয়ম পালন কৰিবলৈ কাৰো শক্তি সামৰ্থ্য নাই আৰু থাকিলেও মনটো হয়তো নাযাবও পাৰে সেইকাৰণে যি যেনেধৰণে পাৰে ঈশ্বৰক সেৱা কৰিবলৈ প্ৰথম আগবাঢ়িবৰ বাবে গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে যদি নকৰোঁ তেতিয়াহ'লে নৰ তনু পায়া তেজে কমন পামৰে যা যথা যায় তথাত মৃত্যুৰ নেৰাই হাত তথাপি নভজে মৰৈ কৰি আত্মঘাত সেইজনে আত্মঘাতী বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে আৰু এদিন দেৱঋষি নাৰদ গৈ কৃষ্ণৰ আজ্ঞা শিৰোগত কৰি মথুৰা নগৰত বসুদেৱৰ গৃহত উপস্থিত হ'ল আৰু বসুদেৱৰ লগত কি কথোপকথন হ'ল পদে আমাক ক'ব ৰাম দিনে ক নাৰদ বসুদেৱ গৃহে গৈলা দেখি বসুদেৱে পাদুদক শিৰে লৈলা যেতিয়া দেৱঋষি নাৰদ গৈ বসুদেৱৰ গৃহত উপস্থিত হ'ল তেতিয়া কৃষ্ণৰ পিতৃ বসুদেৱৰ আচৰণটো ভাগৱতে আমাক দৰ্শন কৰাইছে দিনেক নাৰদ বসুদেৱ গৃহে গৈলা দেখি বসুদেৱে পাদুদক শিৰে লৈলা দেৱঋষি নাৰদৰ চৰণ ধুৱাই চৰণ শিৰত স্পৰ্শ কৰালে কৰিলা প্ৰণাম পৰি আসনে বৈখাই বলিলা সাদৰে বাক্য নাৰদক চাই আসনত বহুৱাই সেৱা নিবেদন কৰিলে উদাহৰণ দিছে পিতৃ আগমনত পুত্ৰৰ সৱে সিদ্ধি ভকতক পাইলে দুখী যেন পাৱে নিধি বিহুৱে সংক্ৰান্তিয়ে যেতিয়া যি জোঁৱাইৰ ঘৰলৈ পিতৃ মাতৃৰ আগমন হয় তেতিয়া যি জোঁৱাই কিমান আনন্দিত হয় আকৌ শহুৰ দেউতা শাহুৱাই গৃহলৈ
জি জোঁৱাইৰ যেতিয়া আগমন হয় তেতিয়া নাতিটোৰ সহিতে জি জোঁৱাই আগমন কৰাৰ লগে লগে বিহুৱে সংক্ৰান্তিয়ে তেতিয়া পিতৃ মাতৃৰ কেনেকুৱা আনন্দ লাগে সেই দৰ্শনটো প্ৰকাশ কৰিছে যে পিতৃ আগমনত পুত্ৰৰ হৱে সিদ্ধি ভকতক পাইলে দুখী যেন পাৱে নিধি এজন ভকতৰ আগমনৰ আনন্দও তেনেকুৱা এক আনন্দৰ অনুভূতি শাস্ত্ৰই আমাক দৰ্শন কৰাইছে আৰু সেই আনন্দৰ প্ৰথম দৰ্শনটো হ'ল পাদ্য অৰ্ঘ গন্ধে ধূপে পূজিলা সাদৰে কৃতাঞ্জলি সেৱা নিবেদন কৰিছে সুগন্ধি দ্ৰব্যৰে সেৱা নিবেদন কৰিছে পাদ্য মানে চৰণ ধোৱা পানী অৰ্ঘ মানে হাত মুখ ধোৱা পানী ভকতৰ সেৱাৰ বাবে সেউকী পৰিয়ালটোৱে পদূলিৰ মূৰতে সেই ব্যৱস্থাটো কৰে যিটো আমি গৃহস্থী ধৰ্ম পালনৰ অপৰিহাৰ্য অংগ কোন মুহূৰ্তত আমাৰ গৃহত আহি ভকতৰ আগমন হ'ব আমিতো কোনেও নাজানো আজি এতিয়া নিমন্ত্ৰণ কৰিছোঁ কাৰণে সময় এটা বান্ধি দিয়া আছে সেইকাৰণে আজি নিৰ্দিষ্ট সময়তে আহিছে কিন্তু এনেকৈতো সদায় আপোনাৰ মোৰ ঘৰলৈ নিৰ্দিষ্ট সময়ত ভকত নাহে কেতিয়াবা আগবেলা আহিব কেতিয়াবা পাছবেলা কেতিয়াবা দুপৰীয়া যাতে যেতিয়াই নাহক সেইকণ সময়ত সেই ভকতৰ সেৱা চৰণ ধোৱাৰ পৰা যাতে বিৰত থাকিব লগা নহয় তাৰ বাবে গুৰুজন বস্তুৱে আমাৰ পিৰালিৰ আগতে দুটা পাত্ৰত সদায় ৰাতিপুৱা শুই উঠি গা পা ধুই ভকতৰ সেৱাৰ বাবে দুটা পাত্ৰত জল ৰাখিবলৈ উপদেশ প্ৰদান কৰিছে যাতে তুমি ভিতৰৰ পৰা ওলাই আহি চৰণ ধোৱাবলৈ নাপালেও তুমি ভকতৰ অৰ্থে আগবঢ়াই থোৱা সেই চৰণ জলে ভকতে নিজে হ'লেও চৰণখন ধুই ল'ব পাৰে এনেকৈ তুমি দুভাগ পাত্ৰ প্ৰায় যদি ঘৰৰ বাৰান্দাত বা পিৰালিৰ সন্মুখত এখন গামোচাৰ সহিতে সদায় ৰাখি থোৱা অভ্যাস কৰা তাৰ দ্বাৰাও তুমি পুণ্যৰ পাত্ৰ হ'ব পাৰিবা এই দৰ্শনটো ভাগৱতে আমাক দিছে গৃহস্থী ধৰ্ম পালনৰ দৰ্শন তাৰ পাছতে হেহিমতে ভগৱন্ত তজু আগমনে সমস্ত প্ৰাণীৰ গতি হৱে তাবক্ষণে হে দেৱঋষি নাৰদ যিহেতু শাস্ত্ৰই কৈছে অতিথি দেৱো ভৱ অতিথি হ'ল ঈশ্বৰ সেইকাৰণে ঈশ্বৰ সদৃশ অতিথিৰ আগমন তুমি দেৱঋষি গতিকে তুমিয়ে ভগৱন্ত অতিথি দেৱো ভৱ তোমাৰ আগমনত আমি আজি জীৱন ধন্য কৰিব পাৰিলোঁ এজন ভকতৰ আগমনত যেনেকৈ ভগৱন্তৰ আগমনত যেনেকৈ সমস্ত প্ৰাণীৰ মুক্তি লাভ হয় ঠিক তেনেকৈ তুমি ভকত ৰূপী ভগৱন্তৰ আগমন গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ আমি আজি ধন্য হৈ গ'লোঁ সেই দেৱঋষি দেৱতাটো কৰি শ্ৰেষ্ঠ কুন্ত সাধুজন সাধু সন্তে সৰ্বসুখ হোৱে অনুক্ষণ দেৱতাক সেৱা কৰাতকৈ এজন সাধু সন্ত মহন্তক সেৱা কৰাটো শ্ৰেষ্ঠতম দৰ্শন কিয়নো সাধুৰ সংগত জীৱই আত্যান্তিক সুখ লাভ কৰিব পাৰে কিন্তু ভগৱন্তৰ দৰ্শন পোৱাটো ইমান সহজলভ্য নহয় ভক্ত প্ৰহ্লাদৰ আজ্ঞা শিৰোগত কৰি ভগৱন্ত পুৰুষে স্তম্ভত বেকত হৈছিল নৃসিংহ ৰূপত ভক্ত বসুমতীৰ স্তুতিত সন্তুষ্ট হৈ ভগৱন্ত পুৰুষ বেকত হৈছিল বৰাহ ৰূপ ধাৰণ কৰি সত্যব্ৰত ৰাজাক মাৰ্গ দৰ্শনৰ বাবে মহাপ্ৰলয়ৰ সময়ত ভগৱন্ত বেকত হৈছিল মৎস্য ৰূপ ধাৰণ কৰি দেৱতা অসুৰক সহায় কৰিবৰ বাবে কুৰ্ম ৰূপ ধাৰণ কৰিছিল পৃষ্ঠপাতি মন্দৰ পৰ্বতক ধৰি সাগৰ মন্থনক দেৱতা অসুৰক সহায় কৰিছিল এইটো এটা সময় আছিল ভগৱন্ত পুৰুষে দেখা দিছিল প্ৰত্যক্ষ ৰূপত কিন্তু আজি আমি যিমান বিপদত পৰিলেও নামঘৰত গৈ মূৰটো কপালখন খুন্দিয়াই খুন্দিয়াই খুটাটো তেজ উলিয়াই দিলেও ভগৱন্ত তেনেধৰণে আপোনাৰ মোৰ আগত দেখা নিদিয়ে এই দৰ্শনটো কৈছে যে দেৱতাটো কৰি শ্ৰেষ্ঠ কুন্ত সাধুজন সাধু সন্তে সৰ্বসুখ হোৱে অনুক্ষণ ভগৱন্ত যিহেতু প্ৰত্যক্ষ ৰূপত আমি দেখা নাপাওঁ প্ৰকাশমান নহয় সেইকাৰণে এজন ভকত বা সাধু সন্ত মহন্তৰ সংগত যিহেতু কৃষ্ণ নাম আশ্ৰয় হৈ থাকে কৃষ্ণ নাম শ্ৰৱণ কৰি কীৰ্তন কৰি তুমি সমস্ত দুখৰ পৰা পৰিত্ৰাণ পাব পাৰা
তুমি আত্যান্তিক সুখ লাভ কৰিব পাৰা এই দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে এৰাম আছে সুখ দুখ দুই দেৱক পূজনে কেৱলে মুখ্যক মাত্ৰ সাধে সাধুজনে পূজা অনুৰূপে খে দেৱতা দেই ফল কৰন্ত কৰোণা মাত্ৰ ভকত সকল সেই ৰাজন নিমি দেৱতাক পূজা কৰিলে সেৱা কৰিলে দুটা ফল লাভ হয় এটা হল সুখ অন্যটো হল দুখ কেনেকৈ সুখ দুখ লাভ হয় আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলক যি নিয়ম পালন কৰা যায় সেই ধৰ্ম সনাতন ধৰ্ম বুলি কোৱা যায় আৰু সেই সনাতন ধৰ্ম আশ্ৰয় কৰা আমি বাপ আইসকলৰ শাস্ত্ৰসন্মতে দৰ্শন আছে পঞ্চদেৱ উপাসনা পাঁচজন দেৱতাক ঈশ্বৰ সদৃশ জ্ঞান কৰি উপাসনা কৰাৰ পদ্ধতি এটা প্ৰকাশমান হৈ আছে সনাতন ধৰ্মত সঁচা মিছা আপোনাসৱৰ জ্ঞাত আমি মাত্ৰ কথাটো প্ৰকাশ কৰিব বিচৰা হৈছে যে পঞ্চদেৱ উপাসনা অৰ্থাৎ প্ৰথম হল হৌৰ দ্বিতীয় হল শাক্ত তৃতীয় হল শৈৱ চতুৰ্থতে হল গাণপত্য পঞ্চমতে হল বিষ্ণু সৌৰ মানে সূৰ্যক উপাসনা কৰা পদ্ধতি এটা আছে স্নান কৰোঁতে সূৰ্যক চিন্তা কৰা যায় দ্বিতীয়তে শাক্ত মানে শক্তিক উপাসনা কৰা যায় শক্তি মানে দুৰ্গা দুৰ্গাক শক্তিৰ অধিকাৰিণী বুলি কোৱা যায় সেইকাৰণে দুৰ্গা পূজা কৰা হয় তিনি নম্বৰতে শৈৱ মানে শিৱ পূজা তাৰ পাছতে গাণপত্য মানে গণেশ পূজা তাৰ পাছতে বৈষ্ণৱ মানে বিষ্ণু পূজা বিষ্ণুক চিন্তা কৰা এনেকৈ পাঁচটা মাৰ্গ আছে আৰু এই পাঁচটা মাৰ্গত গণেশ হল বিঘিনী নাশক দেৱতা শিৱ হল জ্ঞানদাতা দেৱতা বিষ্ণু হল মুক্তিদাতা দেৱতা তাৰ পাছতে দুৰ্গা হল শক্তিৰ অধিষ্ঠাত্ৰী দেৱী তাৰ পাছতে সৌৰ মানে সূৰ্য পূজা কৰা এনেধৰণে আমি প্ৰত্যেকে নিজৰ চিন্তা অনুসাৰে বুজি বুজি যদি আমি সৰস্বতী পূজা কৰোঁ তেতিয়াহ'লে জ্ঞানৰ যিহেতু অধিষ্ঠাত্ৰী দেৱী সৰস্বতী সেইকাৰণে সৰস্বতীক সন্তুষ্ট কৰিব পাৰিলে শিৱৰ কৃপাত আমি জ্ঞান লাভ কৰিব পাৰোঁ কিন্তু ধনৰ অধিষ্ঠাত্ৰী দেৱী কোন লক্ষ্মী লক্ষ্মীয়ে কিন্তু ভাল নাপাবও পাৰে কাৰণ সৰস্বতীকহে সন্তুষ্ট কৰিলোঁ সেইকাৰণে লক্ষ্মীয়ে মনে মনে বেয়াও পাব পাৰে লক্ষ্মীয়ে ভাল পাব বুলি কোনো শাস্ত্ৰই নাই কোৱা শিৱক পূজা কৰিলে জ্ঞানী হবা শিৱৰ পুত্ৰ হল গণেশ গণেশ বিঘিনী নাশক দেৱতা গণেশে আকৌ দেউতাকক পূজা কৰাৰ কাৰণে পুত্ৰ গণেশে বেয়াও পাব পাৰে গণেশক সন্তুষ্ট কৰিলে গণেশ পূজা কৰিলা শিৱক আকৌ পূজা নকৰাৰ কাৰণে শিৱই বুলিব মোৰ ল'ৰাটোক পুজিলি মোক নুপুজিলি গতিকে শিৱই বেয়াও পাব পাৰে মনে মনে ভাল পাব বুলি ক'তো উল্লেখ নাই এনেকৈ আছে সুখ দুখ দুই দেৱক পূজনে যাৰ যিটো শক্তি আছে শক্তি অনুৰূপেহে দেৱতা দেই ফল লক্ষ্মীৰ শক্তি এটা আছে সেইটো হল ধন দিব পাৰে গতিকে ধনৰ বাহিৰে তেওঁ জ্ঞান দিব নোৱাৰে কাৰণ জ্ঞানৰ দায়িত্ব লক্ষ্মীৰ ওচৰত নাই তুমি যদি ধনী হ'ব বিচাৰা ধনং দেহি লক্ষ্মী বুলি পূজা কৰা সেৱা কৰা তুমি ধনী হ'ব পাৰিবা লক্ষ্মী সন্তুষ্ট কৰিব পাৰিলে কিন্তু ধন ক'ত কেনেকৈ খৰচ কৰিব লাগে তাৰ জ্ঞান তোমাৰ নাথাকিবও পাৰে য'তে ত'তে খৰচ কৰি দিব পাৰা তুমি অতি সোনকালে আকৌ তুমি দুখীয়া হৈ যাব পাৰা কাৰণ তোমাৰ পৰম জ্ঞানটো নাই ক'ত ধন কেনেকৈ খৰচ কৰিব লাগে হৈয়ে থাকে সমাজত আমি দেখিয়ে থাকোঁ
পিতৃ দিনত ইমান ধনী হোৱাৰ পাছত পিতৃয়ে এৰি থৈ যোৱা সম্পত্তি খৰচ কৰিব নজনাৰ দুখত সন্তান অতি কম সময়তে লাও লোৱা অৱস্থা হৈ যায় আমিতো দেখিছোৱে প্ৰায় শাস্ত্ৰই কৈছে পূজা অনুৰূপে সেই দেৱতা দেই ফল কৰন্ত কৰোণা মাত্ৰ ভকতসকল যদি তুমি ভকত সেৱা কৰা তেতিয়াহ'লে ভকতৰ পৰা তোমাৰ লাভ এটাই হ'ব তুমি কৃপা ধন্য হ'বা অৰ্থাৎ মুক্তিৰ পথটো লাভ কৰিব পাৰিবা তুমি ধনী নোহোৱা অৰ্থাৎ তুমি সুখো নোপোৱা দুখো নোপোৱা কিন্তু তুমি মুক্তিৰ পথটো ভকতৰ সেৱাৰ মাধ্যমেৰে লাভ কৰিব পাৰিবা কিন্তু বাকী দেৱতাসকলক পূজা কৰিলে তুমি কেতিয়াবা সুখ পাবা ধন সম্পত্তি পালা সুখী হ'লা কিন্তু তোমাৰ গোটেই বেমাৰ আজাৰ কাৰণ গণেশক পূজা নকৰিলা বিঘিনি নাশ নহয় তুমি গোটেই বেমাৰ আজাৰৰ বাহ হৈ পৰিলে তোমাৰ ঘৰখনত সেইকাৰণে ধন সম্পত্তি আজি বোলে ইটো বেমাৰ কালিলে বোলে সিটো বেমাৰ এনেকৈ তুমি মেডিকেল বেজ জ্ঞানী ওচৰলৈ তাত বাতি কৰি থাকিব লাগিব কিন্তু যিকোনো প্ৰকাৰে ক্ষুদ্ৰ দেৱতা পূজা অৰ্চনা কৰাত এনেধৰণে সুখ আৰু দুখ কেতিয়াবা সুখ কেতিয়াবা দুখ এইটো নিশ্চিত কিন্তু ভকতক সেৱা কৰা তুমি মুক্তিৰ পৰম দৰ্শন মাৰ্গটো লাভ কৰিবা অৰ্থাৎ কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহু নলয় যদি তুমি কৃষ্ণদেৱক সন্তুষ্ট কৰা ৩৩ কোটি দেৱ দেৱতা সন্তুষ্ট হ'ব ৩৩ কোটি কোটি মানে সংখ্যা নহয় কোটিৰ শব্দৰ অৰ্থ হ'ল প্ৰকাৰ ৩৩ প্ৰকাৰৰ দেৱ দেৱতা আছে অষ্ট বসু একাদশ আদিত্য একাদশ ৰুদ্ৰ দ্বাদশ আদিত্য 2 অশ্বিনী আৰু কুমাৰ সহিতে ৩৩ কোটি দেৱ দেৱতা আছে ৩৩ কোটি নহয় 1 কোটি 2 কোটি 3 কোটিকে ৩৩ কোটি দেৱ দেৱতা নহয় কৌটি শব্দৰ অৰ্থ হ'ল প্ৰকাৰ মানে ৩৩ প্ৰকাৰ আমাৰ যেনেকৈ 4টা প্ৰকাৰৰ জীৱ আমি ভাগ হৈ আছো সেদজ অন্দজ উদ্ভিদজ জৰায়ুজ অৰ্থাৎ উৰণ বুৰণ গজন ভ্ৰমণ এতিয়া বাদুলি চৰাই নে জন্তু পিছে অকণমান খেলি মেলি লাগি যায় বাদুলি চৰাই নে জন্তু কাৰণ চৰাই কৰ্ম হ'ল কণী পৰা কিন্তু বাদুলিয়ে পোৱালি দিয়ে কিন্তু জন্তুৰ কৰ্ম হ'ল খোজ কঢ়া জন্তুৱে উৰিব নোৱাৰে কিন্তু বাদুলি উৰিব পাৰে গতিকে বাদুলি এতিয়া চৰাই নে জন্তু আমাৰো অকণমান খেলি মেলি লাগে বা যাই কি নহওক শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে ভকতৰ দ্বাৰা কেৱল জীৱৰ মুক্তিৰ পথটো দৰ্শন হয় বাবে ভকত সেৱাটোৱে হ'ল দেৱ সেৱা কৰাতকৈ শ্ৰেষ্ঠতম সেৱা আৰু আজি আমাৰ পৰম সৌভাগ্য সেই দেৱঋষি নাৰদ তোমাৰ দৰে শ্ৰীকৃষ্ণৰ একান্ত এজন সেৱকক আমি গৃহতে থাকিয়ে আজি দৰ্শন পাই গ'লো তোমাৰ সদৃশ যাৰ শ্ৰীকৃষ্ণত মন তাসম্বাৰ এহিমত হুৱে আচৰণ এইখিনিলৈকে পদে প্ৰকাশ কৰিছে তাৰ পাছত কি ক'ব আমি আগবাঢ়ি যাওঁ কৃষ্ণ কৰিলা কীৰ্তাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগ বট ধৰ্মচয় পৰম শ্ৰদ্ধায়ে যাক শুনিল মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে দেৱৰ মায়ায়ে মোৰ মোহ ভৈল মন পুত্ৰ কামে পূৰ্বতক ৰিলো আৰাধন যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়ী তাক নবাঞ্চিলো পূৰ্বে পুত্ৰক যেন মতে তৰোৱাবে সংসাৰ ক্লেশ মোক মহামুনি দিও সেহিও
কুশিলা কৃষ্ণক তুমি যিমত ভকতি আমাক শিক্ষায়ো তাক সমস্তে সম্প্ৰতি যেবে বসুদেৱ হেন কুশিলা হৰিষি হৰি স্মৰি অতি প্ৰীতি ভৈলা দেৱৰিষি পুলকিত তনু মনে মিলিল আহ্লাদ পাছে বসুদেৱক কৰিলা সাধুবাদ কৃষ্ণ 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 পদে আমাক প্ৰকাশ কৰিছে দেৱঋষি নাৰদক দৰ্শন পাই সন্ত বসুদেৱে সুধিছে যে সেই দেৱঋষি নাৰদ তুমি আমাৰ গৃহত উপস্থিত হৈ আমাক কৃতাৰ্থ কৰিলা তথাপিতো পুছু ভাগৱত ধৰ্মচয় আমি তোমাক ভাগৱত ধৰ্মৰ বিষয়ে সুধিব বিচাৰিছোঁ আমাক তুমি জনাব লাগে জ্ঞান দিব লাগে ভাগৱত ধৰ্মৰ বিষয়বস্তু পৰম শ্ৰদ্ধায়ে যাক শুনিল মাত্ৰকে পৰম শ্ৰদ্ধাযুক্ত হৈ যি ভাগৱত ধৰ্ম শুনা মাত্ৰকে দুৰ্ঘোৰ সংসাৰৰ দুখ নাইকিয়া হৈ সৰ্বস্তৰৰ লোকে এই সংসাৰৰ পৰা সুখেৰে তৰি যাব পাৰে সেই ভাগৱত ধৰ্ম তুমি আমাক জ্ঞান দিয়া সেই দেৱঋষি দেৱৰ মায়াই মোৰ মোহ ভৈল মন দেৱৰ মায়াত মোৰ মন মোহিত হৈ গ'ল ভ্ৰমিত হৈ গ'ল কেনেকৈ পুত্ৰ কামে পূৰ্বতে কৰিলোঁ আৰাধন অৰ্থাৎ পূৰ্বতে সুতপা নামৰ প্ৰজাপতি আৰু পৃষ্ণি নামৰ সতী আছিলে কোন বসুদেৱ আৰু দৈৱকী সত্যযুগত সুতপা প্ৰজাপতি পৃষ্ণি নামে মহাসতীয়ে 12,000 বছৰ পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্বক আৰাধনা কৰিছে আৰু স্তুতিত সন্তুষ্ট হৈ ভগৱন্ত কৃষ্ণ তত্ত্ব সন্মুখত দেখা দিলে আৰু দেখা দি পৰীক্ষা কৰিবৰ বাবে সুধিলে কোৱা বৎস তোমালোকক কি বৰ লাগে আৰু দেৱতাৰ মায়াত মোহিত হৈ তৎক্ষণাৎ বসুদেৱ অৰ্থাৎ সুতপা প্ৰজাপতি আৰু পৃষ্ণি মহাসতীয়ে প্ৰকাশ কৰিলে তোমাৰ দৰে এটি পুত্ৰ হ'লে আমি সন্তুষ্ট হ'ম ভক্তিৰ দৰ্শন হ'ল কেৱল মুক্তি ভক্তিৰ দৰ্শন হ'ল কেৱল মুক্তি কৃষ্ণ তত্ত্বই ভবা নাছিল 12,000 বছৰ মোক চিন্তা কৰি এওঁলোকে যে আকৌ পুনৰ কৰ্মবন্ধনৰ মাজলৈ সোমাই যাব সেইটোৱে হ'ল পৃষ্ণি মহাসতী আৰু সুতপা প্ৰজাপতিৰ ভুল দৰ্শন কৃষ্ণক চিন্তা কৰি কৃষ্ণক দৰ্শন পাই তেওঁলোকে বিচাৰিব লাগিছিল যে প্ৰভু তোমাক দৰ্শন পালো আমাৰ আৰু একো কামনা নাই কাৰণ দৰ্শন মাত্ৰকে জীৱৰ মুক্তি তথাপিতো কৃষ্ণক সুধিলে পৰীক্ষা কৰিবলৈ কি লাগে কোৱা তেতিয়া তেওঁলোকে চিন্তা কৰি ক'লে তোমাৰ দৰে পুত্ৰ সন্তান এটি হ'লে হ'ব এতিয়া আমাৰো ভাৰতবৰ্ষৰ অসম মুলুকত আমি পিতৃ মাতৃৰ সন্তান স্বৰূপ জীৱ বিদ্যালয়ত নাম লগাই দিলে পিতৃ মাতৃৰ সহিতে আমাৰো চিন্তা সিমানখিনিয়ে হয় কি হয় যে পঢ়ি শুনি BA-MA পাছ কৰিলেও 4th গ্ৰেডৰ চাকৰিটোৰ বাবে ইণ্টাৰভিউটোত দিবলৈ আমি হেতা ওপৰা লগাওঁ সেইটো আমাৰ চিন্তা পঢ়িলোঁ শুনিলোঁ BA পাছ কৰিলোঁ MA পাছ কৰিলোঁ ভাল চিন্তা এটা নকৰোঁ লক্ষ্য এটা নাই আমি ডাক্তৰ হ'মনে ইঞ্জিনিয়াৰ হ'মনে কেৱল কনিষ্ঠ বল হ'মগৈ এইটো আমাৰ কোনো লক্ষ্য নাই কেৱল পঢ়িবলৈ দেউতাই বিদ্যালয়ত নাম লগাই দিলে পঢ়িব লাগে ষ্টেণ্ড কৰিলোঁ ষ্টাৰ পালোঁ তাৰ পাছতো আধাতে গৈ পঢ়াটো সামৰি কি কৰিলোঁ দিহিঙে দিপাঙে ঘূৰি ফুৰিলোঁ বা কোম্পানী এটাত গৈ চাকৰি এটা সোমাই ল'লোগৈ কোম্পানী চাকৰি কৰিলোগৈ তাৰমানে কি কৰিব লাগে প্ৰকৃত জ্ঞানটো আমি লাভ কৰিবলৈ কোনোদিন চেষ্টা নকৰোঁ কিন্তু অসমৰ বাহিৰে যিবিলাক ৰাজ্য আছে পঞ্জাৱ আদিকে ধৰি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে শিশুসকলে কিন্তু কোনোদিন কনিষ্ঠ বলৰ চাকৰি কৰিবলৈ নপঢ়ে চাব আপোনালোকে সমীক্ষাবিলাক বাতৰি কাকতত এইবিলাক ওলাই থাকে যে সেইসকলে কোনোদিন অৰ্থাৎ অসমত যিমানবিলাক উচ্চ স্তৰৰ চাকৰিয়াল আছে প্ৰত্যেকজনে অসমৰ বাহিৰৰ কিন্তু বাকি যিবিলাক নিম্ন স্তৰৰ চাকৰিয়াল আছে সেইবিলাক আমাৰ অসমৰ অসমীয়াবিলাক তাৰমানে অসমীয়াবিলাকৰ চিন্তাটো আমাৰ সিমান এটাতকৈ ওপৰলৈ নাযায় আৰু
তো শাস্ত্ৰই সেই দৰ্শনটো দিছে আমাক বাস্তৱত আমি চিন্তা কৰিলে এনেকৈ বুজি পাওঁ আৰু আধ্যাত্মিক দৰ্শনত চিন্তা কৰিলে আমাক সেই দৰ্শনটো দেখাইছে যে এজন সতী মহাসন্ত আৰু এগৰাকী সতীয়ে ঈশ্বৰক দৰ্শন পায় ঈশ্বৰৰ পৰা বিচাৰিব লাগিছিল কি আৰু ঈশ্বৰৰ পৰা প্ৰকৃততে বিচাৰিলে কি পুনৰ মায়াৰ বন্ধনত সোমাবলৈহে বিচাৰিলে তাৰ পাছত তেওঁলোক বসুদেৱ দৈৱকী ৰূপত অৱস্থান কৰিলে তাৰ আগত কৰ্দম আৰু দেৱহূতি ৰূপত অৱস্থান কৰিছিল তাৰ আগতো দশৰথ আৰু ৰামৰ পত্নী দশৰথৰ পত্নী কৌশল্যা হিচাপে ৰামৰ মাতৃ হিচাপে অৱস্থান কৰিছিল এনে ধৰণে জন্মে জন্মে তেওঁলোকে অৱতাৰ ধাৰণ কৰি এই সংসাৰত অৱস্থান কৰি আহি আছে এই দৰ্শনখিনি ভাগৱতে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় যে মুকুন্দ মু মানে মুক্তি কুণ্ড মানে গাত সংসাৰৰূপী গাতটোৰ পৰা তৰুৱাই নিব পৰা মানে মুক্তি দিব পৰা একমাত্ৰ শক্তি আছে কৃষ্ণৰ যিটো কথা শিৱই প্ৰকাশ কৰিছে মই হৰ তুমি ব্ৰহ্মা ইন্দ্ৰ আনু দেৱগণ মুখক দিবাক নপাৰোহো একোজন শিৱই কৈছে সেই ব্ৰহ্মা সেই ইন্দ্ৰ মই শিৱ সহিতে ৩৩ কোটি দেৱ দেৱতাই জীৱক মুখ্য অৰ্থাৎ মুক্তি আমি কোনেও দিব নোৱাৰো তেনে ক্ষেত্ৰত তাম্ৰ কাষ প্ৰতিমায়ে কিবা গতি দিব কলিত মলিন লোকে ইহাংকে পুজিব তেনে ক্ষেত্ৰত আমিয়ে যিহেতু দিব নোৱাৰো স্বয়ং তেনে ক্ষেত্ৰত আমাৰ মূৰ্তি এটা নিৰ্মাণ কৰিব মাটিৰে হওক হিলেৰে হওক সোণেৰে হওক ৰূপেৰে হওক খেৰেৰে হওক বাঁহেৰে হওক কাঠেৰে হওক মূৰ্তি এটা নিৰ্মাণ কৰি ধূপ চাকি জ্বলাই তাতে আমি বুলি দিনে দিনে সেৱা কৰি থাকিব যিটো আমিয়ে জীৱক দিব নোৱাৰো আমাৰ মূৰ্তিবিলাকে কি দিব এইটোৱে হ'ল কলিৰ কৰাল কাষত পৰি বিপথে পৰিচালিত হোৱা আমি মনুষ্য নামৰ জীৱৰ কৰ্মবন্ধনৰ দৰ্শনটো শাস্ত্ৰই আমাক এনেধৰণে সিদ্ধান্ত দিছে গতিকে যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় যদিও কৃষ্ণ তত্ত্বই সদায় জীৱক মুক্তি দিব পাৰে তাংক নবাঞ্চিলো পূৰ্বে পুত্ৰক আশায় মই সেইটো নিবিচাৰিলোঁ পূৰ্বতে বিচাৰিব লাগিছিল সেইটো কিন্তু মই নিবিচাৰি কি কৰিলোঁ পুত্ৰ এটাৰহে কামনা কৰিলোঁ অৰ্থাৎ আকৌ মায়াৰ বন্ধনত মই সোমাব বিচাৰিলোঁ যেন মতে তৰু আবে সংসাৰৰ ক্লেশ মুক মহামুনি দিও সেহি উপদেশ কেনেকৈ তৰিব পাৰিম তাৰ উপায়টো সেই মহামুনি দেৱৰ্ষি নাৰদ তুমি আজি আমাক দিব লাগিব যদিও মই কৃষ্ণৰ পিতৃ যদিও কৃষ্ণ সমস্ত জগতৰ ঈশ্বৰ সকলোৰে জ্ঞাত মোৰো জ্ঞাত তথাপিতো মই পিতৃ হিচাপে পুত্ৰৰ ওচৰত বা পুত্ৰৰ নাম কেনেকৈ আশ্ৰয় কৰিম কিয় কৰিম সমস্তখিনি তুমি মোক আজি ভাগৱত ধৰ্ম দৰ্শন কৰাব লাগিব এই বুলি দেৱৰ্ষি নাৰদৰ আগত সেৱা নিবেদন কৰিলে আৰু দেৱৰ্ষি নাৰদেও সন্ত বসুদেৱৰ এই প্ৰশ্নত সন্তুষ্ট হৈ পদে আমাক প্ৰকাশ কৰিছে পুলকিত তনু মনে মিলিল আহ্লাদ মানে আনন্দ দেৱৰ্ষি নাৰদৰ মন প্ৰাণ আনন্দিত হৈ গ'ল পাছে বসুদেৱক কৰিলা সাধুৰ বাদ তাৰ পাছত বসুদেৱক সাধু 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 বুলি প্ৰশংসা কৰিছে যে তুমি যদি সাধু নহলাহেঁতেন তুমি এনেকুৱা উত্তম প্ৰশ্ন জীৱৰ মংগল হোৱাকৈ তুমি কেতিয়াও নকৰিলাহেঁতেন প্ৰকৃততে তুমি এজন মহান সাধু সেই সন্ত বসুদেৱ সেইকাৰণে তোমাৰ মুখেৰে তোমাৰ মনত তোমাৰ চিন্তাত এই উত্তম প্ৰশ্নই ঠাই পাইছে এই বুলি প্ৰশংসা কৰিছে যাক স্মৰণ কৰা মাত্ৰকে জগত পবিত্ৰ হৈ যায় তা জগত মানে কি বৰ্গীয় জ মানে হ'লে জন্ম গ মানে হ'লে গতি দন্তীয় ত মানে হ'লে তৎক্ষণাৎ জন্ম হ'লে মৃত্যু ধ্ৰুৱ সত্য সি মানুহে হওক ইতৰ কীট পতংগই হওক কোনো কথা নাই সৃষ্টি হ'লে গতিকে জন্ম মৃত্যু সৃষ্টি ধ্বংস এই পাক চক্ৰৰ মাজত সোমাই থকা
উৰণ বুৰণ গজন ভ্ৰমণ চাৰিটা ভাগত বিভক্ত হৈ থকা প্ৰত্যেক জীৱই কৃষ্ণ নাম আশ্ৰয় কৰা মাত্ৰকে পবিত্ৰ হৈ যায়, মুক্তি লাভ কৰিব পাৰে। এয়াই হ'ল জগত পবিত্ৰ কৰে যাহাৰ স্মৰণে, কহো তাক বসুদেৱ শুনাই কমনে। তোমাক আমি সেই পৰম তত্ত্ব দৰ্শন কৰাম, তুমি একমনে শুনা। শুনে বা ভনে বা জীৱা জনে মনে স্মৰে, আনে বা গাৱন্তে যিটো অভিনন্দা কৰে। সবাকো তেখনে কৰে পৰম পবিত্ৰ, দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত। চোৱাচোন ভাগৱত ধৰ্মৰ মহামহিমা কিমান বিপৰীত। যি ভাগৱত ধৰ্ম কৃষ্ণ নাম শুনা মাত্ৰকে, পঢ়া মাত্ৰকে, মনেৰে স্মৰণ কৰা মাত্ৰকে, যিজনে গাই থাকে গাই থকাজনৰ কথা প্ৰশংসা কৰা মাত্ৰকে, প্ৰত্যেকটো পথকে জীৱৰ মংগলৰ পথ হিচাপে অভিহিত কৰিছে। সবাকো তেখনে কৰে পৰম পবিত্ৰ, সকলোৱে তাৰ ভাগ লাভ কৰিব পাৰে। এতিয়া বাপজনাৰ পদূলি মুখতে যদি এজন মদাহীয়া আহিয়ে চব মদ 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 এইবিলাক চব মদ, এজন মদাহীয়ে মদৰ নিচাত আহি অকল মদ 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 বুলি কৈ যদি গোটেইখিনি আগত কৈ থাকে ধলং পলংকে, আমিতো শব্দটো প্ৰত্যেকে শুনিম, এইটো ক'ৰ পৰা আহিলে, কোন আহিলে, মদ 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 কৈ আছে, এইটো একেবাৰে নিচাত আহিছে। হয়তো সেইফালে দৃষ্টিটো দি আমি প্ৰত্যেকেই তেনেকৈ কোৱা কৰি কৰিম। অকণমান সময়ৰ পাছত আকৌ ভাঙৰ নিচাত ভঙুৱা এজন আহি পানি এই চব ভাং ভাং, এইবোৰ চব ভাং। এজনে কৈছে ভাং ভাং ভাং, এজনে কৈছে মদ মদ মদ। ভাং মদ দুইটা শব্দ আমি প্ৰত্যেকেই কাণেৰে শুনিছোঁ। প্ৰশ্নটো হ'ল ভাং আৰু মদৰ নিচাই খোৱা দুজনক ধৰিব নে শুনাকিজনক নিচাই ধৰিব? কাক ধৰিব নিচাই? খোৱা কেইজনক নে শুনা কেইজনক? স্বাভাৱিকতে খোৱা কেইজনক ভাং আৰু মদৰ নিচাই ধৰিব, শুনা কেইজনক কিন্তু নধৰে। আৰু এই মুহূৰ্তত ভাগৱত ধৰ্মৰ কথা ক'লে দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত। ভাগৱত ধৰ্ম হ'ল সেইটো বিপৰীত নিয়মটো, তাৰ বিপৰীতটো মানে প্ৰত্যেক কৰ্মৰে বিপৰীত দৰ্শনটো যে পঢ়িতে এক শুনিতে শত নিতৰে। পঢ়িছে এজনে কিন্তু শুনি আছে শত সহস্ৰজনে, আৰু শাস্ত্ৰই কৈছে সমানে সকলোৰে পুণ্যৰ ভাগ পায়। কৈ আছে প্ৰাণজিৎ নামৰ শৰীৰটোৱে ঈশ্বৰৰ নাম ঈশ্বৰৰ কৃপাত, আৰু শুনি আছে আপোনাক সমস্তজনে। আৰু মাইক্ৰফোনটোত যিমান আঁতৰলৈকে শুনা গৈছে সেই সকলোৱে সমান পুণ্যৰ ভাগ পায়। কোৱাৰ কাৰণে প্ৰাণজিতৰ যিকণ পুণ্য হৈছে বুলি আপোনালোকে ভাবিছে, আৰু শুনাৰ কাৰণে আপোনালোকেও সমানেই পুণ্যৰ ভাগ পাইছে, কাৰোবাৰ কম কাৰোবাৰ বেছি নহয়। কিন্তু নিচাটোৱে অৰ্থাৎ অন্য কৰ্মবিলাকত যেনেকৈ মদাহীজনে মদ পান কৰাৰ কাৰণে তেওঁৰহে নিচা ধৰিব, চাই থকা কেইজন বা মদ মদ শব্দটো শুনাজনক কেতিয়াও নিচাই নধৰে, তেওঁ তাৰ ভাগটো নেপায় তাৰমানে। কিন্তু কৃষ্ণ নাম ভাগৱত ধৰ্ম ইমানেই মহান মহিমা, ইয়াৰ নাম আশ্ৰয় কৰাজনক প্ৰশংসা কৰিলেও সমানে পুণ্যৰ ভাগ পায়। যে ইমান ভাল লাগিলে, আজি বাপজনে ইমান সুন্দৰকৈ কথাখিনি কৈছিল, ইমান ভাল লাগিলে শুনি, খেৰা পাৰিলে অহা বছৰ আমাৰ গৃহতো অনুষ্ঠান এভাগ কৰিম, তেওঁক নানিলেও বেলেগ এজনক আনিম, বা আজিৰ পৰা মই পাৰিলে বছৰেকৰ মূৰত যেতিয়া আমাৰ নামঘৰত অনুষ্ঠান হয়, এবছৰ মূৰত নহয় পাৰিলে মাহে মাহে অনুষ্ঠান কৰিব লাগে। যি 10-20 জন গোট খাওঁ নামঘৰত পাৰিলে সদায় ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমি আশ্ৰয় কৰিব লাগে, যুৱকসকলকো নামঘৰলৈ আনিব লাগে। এনেকুৱা যদি কৃষ্ণ নাম ভাগৱত ধৰ্ম আলোচনাও কৰোঁ, আলোচনাটো কৰি থাকোঁতে যদি আমাৰ মৃত্যু হয়, তেতিয়াহ'লে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। নাজানো আমি কোনে কেতিয়া ক'ত মৃত্যু হ'ব। যিগিলাচ পানী খাই পানীয়ে প্ৰাণ বুলি ভাবি জীৱন সাৰ্থক কৰিবলৈ চিন্তা কৰোঁ, সেই পানী গিলাচটো প্ৰথম ঢোকটো মাৰোঁতে আপোনাৰ মোৰ পানী গিলাচ ডিঙিত লাগি মৃত্যু হৈ যাব পাৰে। যিখন তামোল ভাত খাই উঠি মুহুদি কৰোঁ, সেই তামোলখন পাগুলি থাকোঁতে কোনোবাই মাটি দিওঁতে মাতষাৰ দিবলৈ যাওঁতে চৰচৰণি খাই আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে, নাজানো কেতিয়া মৰিম।
ভাত গৰা মুখলে নিউতে ভাত ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হৈ যাব পাৰে নাজানো কেতিয়া মৰিম গ্যাৰান্টি কোনো দিব নোৱাৰো কালিলে মৰিম অহা মাহত মৰিম অহা বছৰত মৰিম গ্যাৰান্টি কোনো দিব নোৱাৰো হৈ থাকোতে ৰাতিপুৱা আহাৰ নেপাবও পাৰো সেইকাৰণে শাস্ত্ৰই কৈছে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত কাৰোবাক যদি পানী গিলাস আগবঢ়াই দিয়া কৃষ্ণ বুলি কৈ দিবা খাওঁতেও কৃষ্ণ বুলি কৈ খাবা তাৰ কাৰণ পানী ঢুকটো মাৰোতে ডিঙিত লাগি মৃত্যু হৈ যাব পাৰে সেইকাৰণে তুমি যে মৃত্যুৰ প্ৰাক মুহূৰ্তত কৃষ্ণ বুলি কৈ গ্ৰহণ কৰিছিলা তাৰ দ্বাৰাই তোমাৰ মুক্তিৰ পথটো মুকলি হৈ যায় এইটো হ'ল ভাগৱত ধৰ্ম একেবাৰে সহজ ৰূপত গুৰুজনাই দিছে পালন কৰিবলৈ আমি চিন্তা নকৰোঁ দেউতা মৰিল কাৰণেহে কৃষ্ণ বুলি কম ঘোষা এজোকা গাম সেইদিনা তাকো ভকতে ক'ব লাগিব হেৰ' প্ৰাৰ্থনা এটা কৰ আকৌ অথচ আমি BA পাছ কৰি চাৰ্টিফিকেটখন লৈ থৈছোঁ কিন্তু ভকতৰ আগত মূৰটো দুৱাই ব্ৰহ্মা আদি কৰি জীৱজত প্ৰাৰ্থনাটো গাবলৈ আমি লাজ কৰোঁ ভয় কৰোঁ জানোচা ভুল হৈ যাব জানোচা এশাৰী থাকি যাব সেইকাৰণে গাঁৱৰ বয়সস্থ এজনে আঁতটো ধৰি দিব লাগে ব্ৰহ্মা আদি কৰিবলৈ মাইক্ৰফোনত বা ডাঙৰ মাতৰজনে ধৰি দিব লাগে তেতিয়াহে সেৱকীসকলে তেওঁৰ লগে লগে প্ৰাৰ্থনাটো গাওঁ নাগাওঁকো ভয়ে ভয়ে গায় এইটো হ'ল আমি কৃষ্ণ নাম আশ্ৰয় কৰা দৰ্শন আৰু অথচ আমি একোখন চাৰ্টিফিকেট লৈ শিক্ষিত জ্ঞানী বুলি কিন্তু গাঁৱত আমি প্ৰত্যেকেই নিজকে প্ৰকাশ কৰি আছোঁ গতিকে আমি কিমান শিক্ষিত কিমান জ্ঞানী কথাখিনি অন্ততঃ ভবাটো ভাগৱত ধৰ্মৰ মাধ্যমেৰে শাস্ত্ৰৰ প্ৰয়োজন বুলি এই মুহূৰ্তত পদবন্ধে আমাক প্ৰকাশ কৰিছে হবাকো তেখনে কৰে পৰম পবিত্ৰ দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত ভাগৱত ধৰ্মৰ মহিমাটো এইটোৱে বিপৰীত